গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ। আজি আৰু চেহেৰীৰ পৰা আৰম্ভ কৰা নাই, কাৰণ ডেইলি দেখাই আছোঁ চেহেৰীত। সেইকাৰণে আজি ভাবিলোঁ ৰাতিপুৱাৰ পৰা আহোঁ। আপোনালোকৰ ৰজা কেনেকুৱা গৈ আছে? মোৰতো ভালে গৈ আছে। মোৰ বুলি নহয়, চবৰে ভালে গৈ আছে, কাৰণ এইবাৰ ৰজা ইমান এটা পানী চানী পিয়া নালাগে। আৰু আজি বতৰটো নহয়, বৰষুণ পৰিব নেকি, আহক দেখাই আছোঁ। দেখিছেনে বতৰটো? বৰষুণ আহি পৰিব নেকি, এনেকুৱা অৱস্থা হৈছে। আগৰ বছৰ ৰজাবিলাক নহয় ইমান পানী চানী পিয়া লাগিছে, এইবাৰতো একদম ধুনীয়াকৈ গৈ আছে নহয় ৰজাবিলাক। অলপ আগতে উঠিলোঁ, কাম চাম কৰা নাই, এতিয়া কাম চাম কৰিম। আহক পাকঘৰত সোমাওঁ। ৰজাৰ মাহ কাম আছে। মানুহে কয় ৰজাৰ মাহত কাম নাই, কিন্তু ৰজাৰ মাহত বেছিয়ে কাম। ৰজাৰ সময়ত নহয়, আমাৰ ঘৰৰ দুটা ল'ৰাৰে পৰীক্ষা আৰম্ভ হৈছে। ৰণীৰো আৰম্ভ হৈছে আজিৰ পৰা। ল'ৰাৰ ৰণীতো দুদিন আগৰ পৰা আৰম্ভ হৈছে, আৰু আজি ল'ৰাৰ আৰম্ভ হৈছে। তথাপি ৰজা আছে, ৰজা এৰা নাই। টটো দিয়া একবাৰে নিয়ে আগত কাটি লওঁ, তাৰপিছত বাকী কাম কৰিম। শিঙি মাছ লৈ আহিছে। পৰীক্ষা কেনেকুৱা হৈছে? পাকঘৰত সোমালোঁ। এতিয়া ইফতাৰী বনাম এটা এটাকৈ। আৰু আজি বতৰটো দেখিছেনে, সেমেকা হৈ আছে। বৰষুণ পৰিলে ভালে আছিল। ইমান ধূলি নহয় বাহিৰত। আজি ৰুম দুটা নহয় একদম হাতেৰে মুচি লৈছোঁ। ইমান ধূলি, ভৰিৰ লগত খালি ধূলি লাগি থাকে। বেডশ্বীটবিলাক পাল্টাই দিলোঁ। আৰু খিৰিকী দি যিমান গাড়ী যায় নহয়, ইমানে ধূলি আহে। দেখিছেনে? এতিয়া ইফতাৰী বনাওঁ, আহক দেখাই আছোঁ আজিৰ ইফতাৰী কি কি। ইপিনে পানী উতলাই আছোঁ। পুৰি বনাম আজি। পুৰি, ইপিনে বুটৰ দালি সিজাই লৈছোঁ, আৰু কাবলি বুট আলু দি বনাম, এনে অলপ গ্ৰেভি টাইপৰ। আৰু পকৰা, এইখিনিয়ে। তেনেহ'লে আহি আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। বনোৱা হৈ গৈছে। ইপিনে পুৰি, তৰমুজ কাটি লৈছোঁ, আৰু বুটৰ দালি, কাবলি চানা, পকৰা, আৰু এইটো থালি দেখিছে নহয়, এইটো ঘৰ মালিকে দি গৈছে। এনেতো ইমান মাখা বনাইছোঁ, আৰু এইটো থালি দি গৈছে। এতিয়া কোনে খাব, বেছি হৈ যায়। আৰু আজান দি আছে, আমি কেইটা বহি গৈছোঁ। আজান দি আছে, এতিয়া ইফতাৰী কৰোঁ। ইফতাৰী কৰি আহি আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। গাইজ ইফতাৰী কৰিলোঁ। ইফতাৰী কৰি কাঁহী বাতি ধুই লৈছোঁ। আজি নহয় অলপ ভাত বনাই আছোঁ, কাৰণ আজি বিৰিয়ানী বনোৱা নাই ইফতাৰীত, সেইকাৰণে। আৰু ইপিনে মাছটো বনাই আছোঁ। শিঙি মাছ দুপৰীয়া বনোৱাই নাই, এতিয়াহে বনাই আছোঁ। আলু বিলাহী দি বনাম। আবেলি আহিলোঁ ইফতাৰী বনোৱাৰ সময়ত। আহক দেখাই আছোঁ আজিৰ ইফতাৰী কি কি। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। আজি ইফতাৰী কি কি আহক দেখাই আছোঁ। আজি নহয়, মছজিদত ইফতাৰী দিম। আৰু দুদিনমান ধৰি বতৰটো দেখিছেনে, বৰষুণে পৰিব নেকি, এনেকুৱা হৈ আছে। আজি মছজিদত ইফতাৰী দিম, সেইকাৰণে অলপ ৰুটি বেছি কৰি বনাইছোঁ, সৰহ কৰি। দেখিছেনে? দুপৰীয়া গা চা ধুই নহয় এইখিনি বনাই লৈছোঁ। চাউলৰ ৰুটি হয়, চাউলৰ গুড়িৰ। এতিয়া ভাজি ল'ম ৰুটিকেইটা, আৰু বেঙেনা ফ্ৰাই কৰিম, বেঙেনা চপ বনাম, বুট বনাম। দেখিছেনে? এতিয়া বনোৱা ষ্টাৰ্ট কৰি দিওঁ, কাৰণ মছজিদতো পঠাব লাগিব। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। বুটটো বহাই দিলোঁ, আৰু ইপিনে চুজিটো ভাজি আছোঁ। আজি অলপ বেছি কৰি বনাই আছোঁ, ক'লোৱে মছজিদত ইফতাৰী দিম। কেইদিনমান ধৰি ভাবি আছোঁ দিম বুলি, দিয়াই নহয়। লৰাই তাড়াহুড়া কৰি আছে, এতিয়া পটাপট বনাই দি আছোঁ। তাই ৰেডি কৰি আছে। দেখিছেনে? চুজি বনালোঁ, চাউলৰ ৰুটিটো বনাই থৈছোঁ, কল চল এইবিলাক বুট চুট গোটেই দি দিলোঁ, পঠাই দিলোঁ ল'ৰাৰ হাতত।
এতিয়া ঘৰৰখিনি বনাওঁ, বাকীখিনি বনোৱাই নাই, মানে তাড়াহুড়া কৰি দি দিলোঁ। কামটোতো হৈছে মছজিদত ইফতাৰী দিয়া। এতিয়া লাহে লাহে ৰুটিকেইটা চেকি লওঁ। ইপিনে সজনা বনাই আছোঁ, ৰাতিৰ কাৰণে সজনা আলু দি তৰকাৰী বনাই আছোঁ সৰিয়হ দি। আৰু এতিয়া বেঙেনা চপকেইটা ভাজি ল'ম। বেচনটো গুলি লৈছোঁ। আজি মাছ অনা নাই, আৰু ডেইলি মাছ খাই খাই নহয় ভাল নলগা হৈ গৈছে, সেইকাৰণে আনিব দিয়া নাই। তৰকাৰীটো হৈ গ'ল। ইপিনে বেঙেনা চপো বনাই আছোঁ। এতিয়া ৰুটিকেইটা চেকি ল'ম, চেকি ল'লে হৈ গ'ল ইফতাৰী বনোৱা। ইফতাৰী বনোৱা হৈ গ'ল। এতিয়া আমি দুটা ইফতাৰী কৰি আছোঁ আজি ওপৰতে।